আৰু কিমান হুংকাৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদানীকটো বুঢ়া আঙুলি দেখুৱাই আহিছে এইডাল কৰিব বুলি তেনেকুৱা ধৰণৰ বা গ্ৰেপ্তাৰটো ভাবুকি দিয়ে আহিছে আৰু তাৰ পাছতো অসমত আহি দুদিন থাকি গলি মেহমুদ মাদানী আৰু কথাৰ লগতে হাতে কামে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটাৰ পাছত আন এটা প্ৰত্যাহ্বান জনাই গ'ল মেহমুদ মাদানীয়ে আৰু তাৰ পাছত মাদানী উৰা মাৰিলে উত্তৰ প্ৰদেশলৈ আৰু তাৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানে পুনৰ মাদানীক বুঢ়া আঙুলি দেখুৱাই হুংকাৰ মুখ্যমন্ত্ৰী মইহে মাদানী নহয় বেছি কৰিলে মাদানীক জেলত থম ভাবকচোন গুৱাহাটীৰ বৰজাৰ বিমানবন্দৰৰ পৰা গোৱালপাৰালৈ মাত্ৰ 124.8 কিলোমিটাৰ তাৰ পাছতো মেহমুদ মাদানী বৰজাৰ বিমানবন্দৰত অৱতৰণ নকৰি পশ্চিমবংগৰ বাগডোগৰা বিমানবন্দৰত অৱতৰণ কৰি প্ৰায় 350 কিলোমিটাৰ দুখন বিশেষ বাহনৰ জৰিয়তে শ্ৰীৰামপুৰ গেট পাৰ হৈ গোৱালপাৰাত উপস্থিত হয়হি কিন্তু অসম আৰক্ষীৰ এই চুকা নাকটোৱে কথাবোৰ মানে গোন্ধই নাপালে বা গমেই নাপালে দিনটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমানেই ব্যস্ত আছিল যে তেওঁ গমেই নাপালে মেহমুদ মাদানী আহি অসমত ঘূৰি ফুৰিছেহি গোৱালপাৰাৰ উচ্ছেদিতৰ খবৰ লোৱাৰ লগতে গোৱালপাৰাৰ কাৰবালাস্থিত আল সালাম হস্পিটেলৰ পিছফালে থকা বদৰুদ্দিন আজমলৰ ঘৰত AIUDFৰ নেতাৰ সৈতে এক আলোচনাটো মিলিত হ'ল মেহমুদ মাদানী আৰু তাৰ পাছত নিশা 9:30 মান বজাতহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গম পালে যে অসমত জমিয়ত উলেমাই হিন্দৰ এটা দল ঘূৰি ফুৰিছে আৰু আৰক্ষীকো সষ্টম হৈ থকাৰ বাবে নিৰ্দেশনা দিলে হিমন্ত বিশ্ব শৰ্মাই নে তেওঁ সকলো আগতীয়াকৈ জ্ঞাত আছিল নেকি আৰু মাদানীক সাৰথি কৰিয়েই 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ম বুলি ভাবি আছিল নেকি মনে মনে কিন্তু মুখ্যমন্ত্ৰীক যেন শান্তিত তেওঁৰ এই পাকচক্ৰ ৰচনা কৰিবলৈ নিদিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মাদানী অসমত উপস্থিত হোৱাৰ উমান পায়েই গৰজি উঠিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ মতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত আৰু বদৰুদ্দিন আজমলৰ সহযোগত মাদানী গ্ৰুপে অসমত জুই লগাবলৈ আহিছে আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব আহিছে কিয় লুকাই চুৰকৈ বা সংবাদ মাধ্যমক আগতীয়াকৈ নজনোৱাকৈ জমিয়ত উলেমাই হিন্দৰ দলটো অসমত উপস্থিত হ'ব পাৰিলে বুলি প্ৰশ্ন কৰে লুৰিণজ্যোতি গগৈ মেহমুদ মাদানী অসমলৈ আহিছে জুই জ্বলাবলৈ আহিছে সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাবৰ কাৰণে আহিছে আৰু বদৰুদ্দিন আজমলৰ সহযোগত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশনাত বা প্ৰত্যক্ষ উদ্যোগত অসমলৈ আহি এক সাম্প্ৰদায়িক পৰিৱেশ চিন্তা চৰ্চা কৰি এটা তৈয়াৰ কৰিবৰ কাৰণে ইতিমধ্যে উঠি পৰি লাগিছে কাৰণ বিগত সময়ছোৱাত দেখিছে যে মেহমুদ মাদানীয়ে কেনেকুৱা সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছিল আৰু এতিয়া সেই গোটেই কথাটোৰ লগত মেহমুদ মাদানীৰ লগত বদৰুদ্দিন আজমলৰ কি সম্পৰ্ক বদৰুদ্দিন আজমল সেই জমিয়তৰে অসমৰ সভাপতি আৰু এতিয়া যিখন আল সালাম বুলি যিখন হস্পিটেল আছে গোৱালপাৰাত সেই হস্পিটেলখনৰ পিছফালে য'ত আজমল গোৱালপাৰালৈ গ'লে থাকে তাতে আজি সাতগৰাকী যি দলৰ তেওঁলোকৰ প্ৰতিনিধি আহিছে তেওঁলোকে আশ্ৰয় লৈছে তাৰমানে লিংকটো স্পষ্ট বদৰুদ্দিন আজমলৰ পৃষ্ঠপোষকতাতে মেহমুদ মাদানী অসমলৈ আহিছে আৰু গোটেই প্ৰক্ৰিয়াটোৰ লগত অসমৰ মুখ্যমন্ত্ৰী জড়িত কাৰণ সাধাৰণতে অসমৰ মাটিলৈ এনেকৈ জমিয়তৰ কোনোবা দল আহিলে অসমৰ সংবাদ গোষ্ঠীয়ে গম পায় আগতীয়াকৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ টুইটাৰ হেণ্ডেলেই হওক ছ'চিয়েল মিডিয়াতে হওক আগতীয়াকৈ তেওঁলোকে এই গোটেই জাননী দিয়ে কিন্তু তেওঁলোকে যেতিয়া অসমলৈ আহিছে তেওঁলোকে বাগডোগৰা এয়াৰপৰ্টত নামি ৰাস্তাৰে তেওঁলোকে গাড়ী লৈ গোৱালপাৰালৈ আহিছে আৰু আহিও মনে মনে তেওঁলোকে চোৱা চিতা কৰিছে আজি সন্ধিয়ালৈকে কোনো ধৰণৰ খবৰ চবৰ দিয়া নাই যেতিয়া ৰাইজে গম পালে যে মেহমুদ মাদানী অসমত আহি সাম্প্ৰদায়িকতাৰ পৰিৱেশ তৈয়াৰ কৰিব খুজিছে এতিয়া সন্ধিয়া 8:21 চাব তেওঁলোকৰ টুইটাৰ হেণ্ডেলত জমিয়ত উলেমাই হিন্দৰ পৰা তেওঁলোকে টুইটাৰত এটা পোষ্ট কৰিছে অহা কাইলৈ গুৱাহাটীত তেওঁলোকে সংবাদ মেল কৰিবৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিছে গতিকে অসমৰ মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ মেহমুদ মাদানীক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিব লাগে ৰ'ব মুখ্যমন্ত্ৰীয়ে যে বুঢ়া আঙুলি দেখুৱাই আছিল সেই তাৰ মাজতে গ্ৰেপ্তাৰৰ ভাবুকি দি অহাৰ মাজতেই অসমৰ মাটিতে এইগৰাকী মেহমুদ মাদানীয়ে মিহিকৈ হুংকাৰ বা চেলেঞ্জ এটা দি ক'লে মুখ্যমন্ত্ৰীক চেলেঞ্জ এটা দি পেলাই ক'লে মই অসমত আছোঁ
মোক গ্ৰেপ্তাৰ কৰি দেখুৱাওক তেন্তে সাহস আছে যদি মইতো অসমতে আছোঁ मैं आ गया हूँ वो कहते मुझे मिल जाए तो मैं मिल गया कल से मैं उनके पास हूँ उन्हीं की स्टेट में हूँ वो भेज दे अच्छा और सुनिए बांग्लादेश की बात क्यों करी है उन्होंने जानते क्यों करी हर मुसलमान को वो बांग्लादेश भेजने की बात करते हैं जब मेरे जैसा आदमी जिसका बाप और दादा दोनों भारत की स्वाधीनता संग्राम में 20 साल जेलों में रहे और एक जगह की जेल में नहीं 6 जगह की जेल में रहे उनको आप ये कह रहे हैं बांग्लादेश भेज देंगे बहुत अच्छे बहुत खूब मैं कहता हूं जिस मुल्क में देश में जो नफरती चिंटू लोग हैं ना उन्हें सबको पाकिस्तान चले जाना चाहिए भाई मैं वो तो कह रहा हूँ मुझे कहा है उन्होंने कहा बांग्लादेश भेज देंगे उनकी पार्टी ने कहा इन्हें जेल भेज दो तो मैं दोनों चीजों के लिए तैयार हूँ बांग्लादेश भेज दो तो वहां भी चला जाऊंगा भेज दो भैया और जेल भेजो तो वहां भी चला जाऊंगा उसमें क्या परेशानी है मैं तो आया हुआ हूँ आपके यहाँ आया हुआ हूँ आपके पास आया हुआ हूँ কিন্তু এই প্ৰত্যাহ্বানৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আকৌ এবাৰ এই বুঢ়া আঙুলিটোহে দেখুৱাই ক'লে মই কোনো মাদানী ফাদানীলৈ ভয় নকৰোঁ বেছি কৰিলে ময়ে ভৰাই দিম মাদানীক CM মইহে মাদানী নহয় মাদানীয়ে গম পাই আহিছে মই কি বস্তু তো মাদানীৰ বাহাদুৰি কংগ্ৰেছ থাকিলে চলে বিজেপি থাকিলে মাদানী ফাদানীৰ একো বাহাদুৰি নাই বেছি কৰিলে মই মাদানীক ভৰাই দিম তো মই ক'লো নহয় মাদানীক বেছি কৰিলে ময়ে ভৰাই দিম CM মইহে CM মাদানী নহয় নহয় মই মাদানী ফাদানীক ভয়ে নকৰোঁ মুখ্যমন্ত্ৰী মহোদয় অসমতেই দুদিনকৈ থাকি গ'ল দেখোন কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে গ্ৰেপ্তাৰটো কৰিব লাগিছিল কিয় জেলত ভৰাব নোৱাৰিলে মেহমুদ মাদানীক কিমান আৰু এই চুঙাকিটাৰ আগত আপোনাৰ দম্ভালি বা গলিৰ টুপুৰি গুণ্ডাৰ দৰে এইডাল কৰিব ধৰণৰ আচৰণবোৰ অসমৰ ৰাইজক দেখুৱাই থাকিব বা অসমৰ ৰাইজে এইবোৰ কিমান চাই থাকিব আৰু ৰাজ্য প্ৰশাসনৰ মুৰব্বীৰ দৰে সাংবিধানিক পদ এটাত অধিষ্ঠিত আপুনি অলপ বুজিবচোন কথাবোৰ অলপ মাৰ্জিত বা গাম্ভীৰ্য ৰাখক আপোনাৰ কথা বতৰাত এইজনে সেইজন মাদানী নহয় জানো যিগৰাকীয়ে দিল্লীত কেইদিনমানৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীক অপসাৰণ কৰিব লাগে বুলি দাবী জনাইছিল আৰু গ্ৰেপ্তাৰ কৰিব লাগিছিল বুলি দাবী জনাইছিল আৰু লগে লগে ইয়াৰ গইনা লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেওঁৰ প্ৰচাৰ তন্ত্ৰটোৱে ৰাইজৰ সহানুভূতি আদায় কৰিবলৈ কিমান যে চেষ্টা কৰিছিল কিমান যে আস্ফালন কৰিছিল কিন্তু অসমত প্ৰৱেশৰ 8-9 ঘণ্টালৈকে গমকে নাপালে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনকি গ্ৰেপ্তাৰ কৰক বুলি মাদানীয়ে গুৱাহাটীৰ হোটেলত বহি সংবাদমেলত হুংকাৰ দিয়াৰ পাছতো গ্ৰেপ্তাৰ কৰিবলৈ সাহস নহ'ল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম আৰক্ষীৰ ৰাইজে নাটকবোৰ ভালকৈয়ে উমান পাইছে কিমান আৰু ধৰ্মৰ আফিং খুৱাই নৃত্য নাটিকাবোৰ চলাই নিব মুখ্যমন্ত্ৰী মহোদয় পাৰিলে ৰাইজৰ মৌলিক সমস্যাবোৰ সমাধান কৰাতহে গুৰুত্ব আৰোপ কৰক এনেকুৱা ধৰণৰ নৃত্য নাটিকা আপোনাৰ আৰু বেছি দিন মানে ৰাইজে চাই থাকিব নোৱাৰে বা নাচায়ো এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ ধন্যবাদ।